নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভেকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম চাই যাব ভিডিঅ'টো সম্পূৰ্ণ চাব আজি প্ৰথমটো ভেকেন্সি বিছলাৰী কোম্পানীৰ পৰা আহিছে ডাইৰেক্ট জইনিং হ'ব ইয়াতে নো ইন্টাৰভিউ পোষ্ট আহিছে পেকেজিং আৰু সুপাৰভাইজাৰৰ ভেকেন্সি আছে ডিউটি টাইম ইয়াতে 8 আৱাৰ্ছ আৰু 12 আৱাৰ্ছ স্যালাৰি ইয়াতে পেকেজিঙৰ কাৰণে 8 আৱাৰ্ছ কৰিলে 14000 আৰু 12 আৱাৰ্ছ কৰিলে 16000 পাব আৰু সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্ছ কৰিলে 16500 পাব আৰু 12 আৱাৰ্ছ কৰিলে 18500 আপোনালোকৰ স্যালাৰি হ'ব তাৰ লগতে কিছুমান আদাৰ বেনিফিট যেনে পিএফ আৰু ইএসআই থাকিব ফুডিং আৰু লজিং খিনি দিয়া হ'ব ফ্ৰী দিয়া হ'ব মেলক ফিমেলক এখিনি সুবিধা নিদিয়ে আৰু কোৱালিফিকেশন পেকেজিঙৰ কাৰণে কোনো কোৱালিফিকেশন নালাগে আৰু আপোনালোকৰ ইয়াতে ফাৰ্স্ট মান্থত ট্ৰেইনিং হ'ব ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকৰ পোষ্টিং হৈ যাব আৰু এজ লিমিট ইয়াতে মিনিমাম 18 হ'ব লাগিব আৰু ম্যাক্সিমাম 60 বুলি দিয়া আছে লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী নৰ্থ গুৱাহাটী আমিনগাঁও কোনোবা ইন্টাৰেষ্টেড হলে যদি এপ্লাই কৰিব বিচাৰে এই নম্বৰটো কন্টাক্ট কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট 29 মাৰ্চ পিছৰ ভেকেন্সি টু নেশনাল শিডিউল কাষ্ট ফাইনান্স এণ্ড ডেভেলপমেন্ট কৰ্পোৰেচনৰ পৰা আহিছে পোষ্ট আহিছে জুনিয়ৰ এক্সিকিউটিভ ফাইনান্সৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব মানে বিকম কৰা হ'ব লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব ফাইনান্স ফিল্ডত কাম কৰা আৰু কোনোবা ক্যান্ডিডেট যদি ইন্টাৰেষ্টেড হয় এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে তেতিয়াহলে ইয়াৰে এপ্লাই লাষ্ট ডেটটো মই এবাৰ কৈ দিও 13 এপ্ৰিললৈকে আপোনালোকৰ সময় আছে যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব এই ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰিব কৰি কিনে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব আৰু তাত কিবা এটা এপ্লিকেশন ফিজও দিব লাগিব আপোনালোকে চাই ল'ব তাতে আহি যাব পিছৰ ভেকেন্সিটো পোষ্ট আহিছে টেলিকলাৰ কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে ডিগ্ৰী পাস কৰা সকলে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স ইয়াতে ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স both are eligible বুলি দিয়া আছে only for female এটো মেলৰ কাৰণে নহয় লৰাই এপ্লাই নকৰিব দুই নম্বৰ পোষ্ট হৈছে কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ এটো ফিমেলৰ কাৰণে হয় ডিগ্ৰী পাস কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত এণ্ড আৰু দিয়া আছে এণ্ড অলসো হেভিং মাষ্টাৰ ডিগ্ৰী অলসো are eligible যদি মাষ্টাৰ ডিগ্ৰী কৰা আছে এপ্লাই কৰিব পাৰিব পিছৰ ভেকেন্সিটো আহিছে এক্সেসৰিজ ফিটাৰ এটো পোষ্টৰ কাৰণে আইটিআই কৰা হ'ব লাগিব ফিটাৰ ব্ৰাঞ্চত আইটিআই কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স আৰ ম্যান্ডেটৰি ইন অটোমোবাইল সেক্টৰ ফ্ৰেছাৰ এটো এপ্লাই কৰিব নোৱাৰে যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে এটো মেইল দিয়া আছে আৰু ইয়াতে কন্টাক্ট নম্বৰো দিয়া আছে আৰু ইয়াৰে লাষ্ট ডেট হ'ব 25 মাৰ্চ আৰু যদি কোনোবাই এই অফিসটোৰ যেটো লোকেশন হয় তাত গৈ যদি হাৰ্ড কপি নিজে জমা দিব বিচাৰে তেতিয়াহলে এটো এড্ৰেছত গৈ কিনে দিব লাগিব ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান সাবমিট देयर ৰিজিউমি ডাইৰেক্টলি ইন আওয়ার অফিস এটো এড্ৰেছ দিয়া আছে চিৰিং চাপৰি টিআৰ ফুকন ৰোড নিয়াৰ অমলাপথি ডিব্ৰুগড় পিন নম্বৰ দিয়া আছে 786001 এটো এড্ৰেছত গৈ কিনে হাৰ্ড কপি জমা দিব পাৰিব পিছৰ ভেকেন্সিটো উজ্জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিংৰ জব লোকেশন হ'ব শিলচৰ আসাম এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা এমবিএ কৰা হ'ব লাগিব মাৰ্কেটিংত আৰু এক্সপেৰিয়েন্স লাগিব ইয়াতে ক্যান্ডিডেট must have an exposure to branch banking business domain and handling a similar profile in par banks যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে এইটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াতে 21 মাৰ্চ পিছৰ ভেকেন্সিটো অম্বিকা গ্ৰুপৰ পৰা আহিছে পোষ্ট আহিছে ইয়াতে আপোনালোকৰ সেলস এক্সিকিউটিভ এক্সপেৰিয়েন্স ইয়াতে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব প্ৰডাক্ট ৰিলেটেড সেলস কৰা কামত আৰু লোকেশন হ'ব গুৱাহাটী হেডকোৱাৰ্টাৰ ক্যান্ডিডেট মাষ্ট বি উইলিং টু ট্ৰেভেল আপোনালোকে ট্ৰেভেল কৰিব লাগিব আৰু ইয়াৰে কোৱালিফিকেশনৰ কথা একো দিয়া নাই কিন্তু মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব এইটো কাৰণে স্যালাৰি দিয়া আছে 15 পৰা 16000 বেসিক স্যালাৰি লগতে ইনসেন্টিভ পাব আৰু ডিএ আৰু ডিও পাব ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 19 মাৰ্চ পিছৰ ভেকেন্সিটো আপোনালোকৰ কৃষ্ণাশ্ৰী গ্ৰেণ্ডৰ পৰা আহিছে এইটো এই ইউনিট অফ কৃষ্ণাশ্ৰী হোটেলছ প্ৰাইভেট লিমিটেডৰ এটা ব্ৰাঞ্চ হয় এইটো কৃষ্ণাশ্ৰী নহয় মোৰ কওঁতে ভুল হৈ গ'ল কিৰণ শ্ৰী ভেকেন্সি হৈছে ইয়াতে ফুড এণ্ড বেভাৰেজ মেনেজাৰ 2 নম্বৰ ভেকেন্সিটো হৈছে ৰেষ্টুৰেণ্ট এক্সিকিউটিভ 3 নম্বৰটো সিনিয়ৰ ষ্টিৱাৰ্ড মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব পিছৰ ভেকেন্সিটো আৰএছওটি ফিমেলৰ কাৰণে আৰু শেষৰটো ৰুম বয় মানে এইটো সাফ ৰুম সাৰ্ভিস বয় বুলি কয় এইটো যদি এইটা ভেকেন্সিৰ কোনোবা যদি এপ্লাই কৰিব বিচাৰে এই যেটো মেইল দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 20 মাৰ্চ এখিনি আছিল ভেকেন্সিৰ আপডেট ভিডিঅটো ভালভাবে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ